নমস্কাৰ, মই পাঞ্জলে সকলোকে স্বাগতম জনালোঁ মোৰ এটা মিনি ব্লগলৈ। আপোনালোকে দেখিছে এয়া হৈছে আমাৰ ঘৰৰ গৰু পোৱালিটো আৰু আমাৰ যিজনী গাই আছে সেই গাইজনীক এতিয়া বৰ্তমান মোৰ খুৰাই গাখীৰ খীৰাই আছে। আজি আপোনালোকে চাওক কি সুন্দৰকৈ গাইজনীয়ে পাতি দিছে, তেওঁ খুব সুন্দৰকৈ গাখীৰখিনি খীৰাইবলৈ সুবিধা কৰি দিছে আৰু লগতে মই এয়া ৰৈ আছোঁ, সেই গৰু পোৱালিটোক মৰম কৰি আছোঁ। আপোনালোকে দেখিছে, আচল কথা হ'ল আজি ঘৰত আমাৰ কোনো নাই, সকলো এফালে গ'ল, সেয়েহে মই ঘৰত অকলে আছিলোঁ। মই যিহেতু গাখীৰ খীৰাব নাজানো, সেয়েহে আমাৰ খুৰাক মাতি আনিলোঁ। এয়া খুৰাই খুব ধুনীয়াকৈ আমাৰ যিজনী গাই গৰু আছে তাইক খুব সুন্দৰকৈ গাখীৰ খীৰাই আছে। আপোনালোকে চাওক, ইফালে পোৱালিটো বান্ধি থৈছে আৰু এয়া গাখীৰ খীৰাই আছে খুৰাই। যিহেতু আমি গাঁৱৰ মানুহ, আমাৰ ঘৰত গৰু আছেই, আমি যিকণ গাখীৰ খাওঁ সেইখিনি আমি একেবাৰে পিয়'ৰ, য'ত আমি এটোপালো পানী নিদিওঁ। আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া যিসকল মানুহ থাকে, কোনোবাই যদি নিব বিচাৰে আমি ইয়াৰ পৰা আমাৰ নিজৰ ভাগৰ পৰা আমি দিওঁ। আৰু লগতে সেইফালে আৰু এটা পোৱালি আছে আমাৰ, যিটো পোৱালি মই আপোনালোকক দেখুৱাই দিছোঁ, সেই পোৱালিটো হৈছে জাৰ্চি পোৱালি। ইতিমধ্যে সেই জাৰ্চি পোৱালিটো ডাঙৰ হৈছে লাহে লাহে। আৰু মই মোবাইলটো থৈ এয়া খুৰাৰ ওচৰলৈ গ'লোঁ। খুৰাই এতিয়া গৰু খীৰাই আছে, যিহেতু এতিয়া গৰু পোৱালিটো এৰি দিবলৈ কৈছে, মই এয়া এৰি দিছোঁ। আপোনালোকে দেখিছে খুব মৰম লগা পোৱালিটো, আচলতে কি ক'ম, বহুত ধুনীয়া পোৱালি। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে এনেকৈ গাই গৰু আছে নেকি, সেয়াও কমেণ্ট কৰি জনাব। এতিয়া চাইছোঁ মই কিমানখিনি গাখীৰ, আচলতে প্ৰথম পিয়নত আধা লিটাৰমান গাখীৰ দিছে আমাৰ গৰুজনীয়ে। আচলতে প্ৰত্যেক দিনাখনেই তাই এনেকৈ গাখীৰ খীৰাবলৈ দিয়ে, যিহেতু মা আৰু দেউতাই আমাৰ গাখীৰ খীৰায়। কিন্তু যিহেতু আজি মা দেউতা ঘৰত নাই, সেয়েহে মই ডিউটিৰ পৰা আহি চিধা খুৰাক মাতিলোঁ। খুৰা আহি গৰু গাখীৰ খীৰাই আছে। আপোনালোকে দেখিছে কিমান এটা ভাল লগা পৰিৱেশ, আচলতে গাঁৱত এক বুজাব নোৱাৰা পৰিৱেশ। আচলতে ইয়াৰ যি সোৱাদ যিসকলে পাইছে সেইসকলেহে গম পাব যে আচলতে লোকেল গাখীৰ যিখিনি ঘৰতে পিয়'ৰকৈ খীৰাই পেলাই আমি যি খাওঁ সেয়া কিমান সোৱাদ। ইফালে মোৰ ছোৱালীজনীও চুচুক চামাককৈ আহিলে, তাই আমাৰ যিটো পোৱালি আছে গৰু পোৱালিটো খুব ভাল পায় তাই, আৰু তাৰ নাম থৈছে আচলতে ৰাধা। তাই এনেকুৱা ইমান ভাল পায় যিটো পোৱালি, এতিয়া দেখিছে মোৰ হাতৰ পৰা ৰছীডাল লৈ ডাঙৰ যিজনী গাই আছে তাইৰো মাথাত তাই হাত দিবলৈ ভয় নকৰে। আচলতে বহুত সাহস তাই, মই দেখিছোঁ। আমাৰো যিহেতু ভয় লাগে কেতিয়াবা ফটককৈ খুন্দিয়াই দিব নেকি, কিন্তু তাই ভয় নকৰে। আপোনালোকে দেখিছেনে, এতিয়া পোৱালিটোক গাখীৰ খোৱা হৈ গ'ল। এতিয়া মই টানি ছাইডলৈ নিছোঁ, পোৱালিটোক বান্ধি থ'ব লাগিব, আকৌ খুৰাই গাখীৰ খীৰাব। চাই থাকক কিমান ধুনীয়াকৈ গাখীৰখিনি আপোনালোকে দেখা পাব। লাষ্টত মই দেখুৱাম আপোনালোকক কিমান আমি গাখীৰ পালোঁ নেপালোঁ, গোটেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে চাই গৈ থাকক। এয়া হৈছে গাঁৱৰ কেঁচা মাটিৰ গোন্ধ। আচলতে এইটো কথা, কেঁচা মাটিৰ গোন্ধ বুলি আমি এইটো কাৰণেই কৈছোঁ, গাঁৱত যি থকাৰ এটা যি পৰিৱেশ, কি সুন্দৰভাৱে আমি জীয়াই থাকোঁ গাঁৱত। আপোনালোকে চাওক, কোনো হাই হুৰুমি নাই। ইফালে মোৰ ছোৱালীজনী এনি টাইম নাচোঁ নৃত্য কৰিয়ে তাই ভাল পায়, নৃত্য কৰিবলৈ এনি টাইম। দেখিছে আপোনালোকে, তাই নৃত্য কৰিয়ে আছে। কম আৰু ছোৱালীজনীৰ কথা, আপোনালোকে তাইক আশীৰ্বাদ কৰিব, তাই ডাঙৰ হ'লে যাতে খুব সুন্দৰকৈ এজনী নৃত্য কৰিব পৰা এগৰাকী নৃত্যশিল্পী হয়, সেইখিনি আশা কৰিম। আপোনালোকেও আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে কোনোৱে আগবাঢ়ি যাব নোৱাৰে। আচলতে বন্ধুসকল, এনেকৈ আমাৰ খুৰাই একেৰাহে গাখীৰখিনি খীৰালে আৰু এতিয়া বৰ্তমান গাখীৰ খীৰোৱা হৈ গ'ল। এয়া চাওক, মই দেখুৱাই দিছোঁ 1 লিটাৰমান গাখীৰ পালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল?